ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ যে আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে সপ্তম শ্ৰেণীৰ নীতি শিক্ষাৰ দশম পাঠ সজ্জনৰ প্ৰতি অশ্ৰদ্ধাই বিপদত পেলায়, অৰ্থাৎ আমাৰ যিসকল গুৰুজন ব্যক্তি আছে এই সকলক যদি আমি শ্ৰদ্ধা নজনাওঁ তেনেহ'লে আমাৰ বিপদ আহিব পাৰে। সেইকাৰণে আমি কি কৰিব লাগিব, সদায় সজ্জন ব্যক্তিক শ্ৰদ্ধা জনাব লাগে আৰু সিহঁতৰ কথা মানি চলিব লাগে, অৰ্থাৎ ডাঙৰৰ কথা মানিব লাগে, গুৰুজনৰ কথা মানিব লাগে, শিক্ষাগুৰুৰ কথা মানি চলিব লাগে। নহ'লে আমাৰ কি হ'ব, পৰীক্ষিতৰ নিচিনা বিপদত পৰিব লাগিব। তো আজি আমি এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ আৰু ইয়াত থকা অতিৰিক্ত যিকেইটা প্ৰশ্নোত্তৰ আছে সেইখিনি আমি আলোচনা কৰিম। তো এইখিনি আলোচনা কৰাৰ আগতে এই পাঠটোত কি আছে সেইখিনি অলপ কথা তোমালোকক কৈ লওঁ। তো ৰজা পৰীক্ষিত এদিন চিকাৰ কৰিবলৈ অৰণ্যলৈ গৈছিল আৰু তাত গৈ পেলাই এটা হৰিণাক দেখি, সোণবৰণী আছিল হৰিণাটো, সেইটো দেখি পেলাই মুগ্ধ হৈ পৰিছিল আৰু তাৰ পিছে পিছে দৌৰি গৈছিল। গৈ গৈ হৰিণাটোক চিকাৰ নকৰি জীৱন্ত ধৰিব বিচাৰিছিল, কিন্তু হৰিণাক লগত ৰজাই দৌৰি পাৰ পোৱা নাছিল আৰু হৰিণাটো অৰণ্যত হেৰাই গৈছিল। তাৰপিছত বিচাৰি বিচাৰি গৈ পেলাই এজন সন্যাসীক দেখা পালে, যিজন নেকি ধ্যানমগ্ন হৈ আছিলে। সেই সন্যাসীজনক যিহেতু ধ্যানমগ্ন হৈ আছিল, বাৰে বাৰে তেওঁ সুধিছিল যে হৰিণাটো কোনফালেদি গৈছে, কিন্তু সন্যাসীজনে কোনো উত্তৰ দিয়া নাছিল। সেই খঙতে তেওঁ ওচৰতে মৰি পৰি থকা এটা মৰা সাপ সন্যাসীৰ ডিঙিত ধনুৰ কাঁড়েৰে লগাই দিছিল আৰু তেওঁ তাৰ পৰা আঁতৰি গৈছিল। পিছত যেতিয়া তেওঁৰ পুত্ৰ আহি পেলাই, তেওঁৰ পুত্ৰৰ নাম আছিল আস্তিক, তেওঁ যেতিয়া আহি পেলাই দেখা পাইছিল যে তেওঁৰ ডিঙিত মৰা সাপ লগোৱা আছে, সেইটো দেখি তাৰ বহুত খং উঠিল, কাৰণ তেওঁৰ পিতৃক যোনজনে অৱজ্ঞা কৰিছে তেওঁক এনেই এৰি নিদিয়ে। তাৰপিছত তেওঁ অভিশাপ দিছিল যে যিজনে এনেকুৱা ঘৃণন্য কাম কৰিছে তেওঁ 7 দিনৰ ভিতৰতে সাপে দংশন কৰি মাৰিব। আৰু এই খবৰ ৰজা পৰীক্ষিতে গম পাইছিল আৰু গোটেইখিনি মই ক'ব নাযাওঁ। শেষত তেওঁ তক্ষকৰ দংশনত মৃত্যু হৈছিল। তো এইখিনি আছিলে এই পাঠটোৰ কাহিনী। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা আৰু সজ্জন ব্যক্তিক তেওঁ যে অৱজ্ঞা কৰিছিল তাৰ ফলত তেওঁৰ কি হৈছিল, মৃত্যু হৈছিল। তো আজি আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 1 নম্বৰত আছে, ৰজা পৰীক্ষিতে ক'ত সোণালী হৰিণা দেখিছিল? ৰজা পৰীক্ষিতে জোপোহা অৰণ্যত সোণালী হৰিণা দেখিছিল। হৰিণাটোৰ পিছে পিছে পৰীক্ষিত কিয় দৌৰিছিল? ৰজা পৰীক্ষিতে ধুনীয়া সোণবৰণীয়া হৰিণাটো জীৱন্তে ধৰিবলৈ ইচ্ছা কৰিছিল, সেইকাৰণে তেওঁ পহুটোক খেদি পিছে পিছে দৌৰিছিল। পৰীক্ষিতে কিয় হৰিণাটো ধৰিব নোৱাৰিলে? ৰজা পৰীক্ষিতে হৰিণাটোক ধৰিবলৈ যেতিয়া পিছে পিছে দৌৰিছিল তেতিয়া হৰিণাটোৱে আৰু বেছি বেগেৰে দৌৰিছিল। পৰীক্ষিতে হৰিণাটোক ধৰিব নোৱাৰিলে কাৰণ ৰজাৰ দৌৰৰ বেগ হৰিণাৰ দৌৰৰ বেগতকৈ বহুগুণে কম আছিল। 4 নম্বৰ, পৰীক্ষিতে মণিৰ ডিঙিত কিয় মৰা সাপডাল মেৰিয়াই দিলে? যেতিয়া ৰজা পৰীক্ষিতে পহুটো বিচাৰি পোৱা নাছিল তেতিয়া গছৰ তলত ধ্যানমগ্ন হৈ বহি থকা সন্যাসীজনক পহুটো দেখা পাইছে নেকি বুলি কেইবাবাৰো সোধাত উত্তৰ নিদিয়াত ৰজাৰ বৰ খং উঠিল। তেওঁ খঙতে ওচৰতে পৰি থকা মৰা সাপ এটা কাঁড় এডালৰ আগটোৰে সন্যাসীৰ ডিঙিত মেৰিয়াই দিলে। আস্তিকে কি অভিশাপ দিলে? আস্তিকে অভিশাপ দিলে যে যিয়ে মোৰ বৃদ্ধ পিতৃক
অৱজ্ঞা কৰি এনে ঘৃণনীয় কাম কৰিলে শাস্তি হিচাপে তেওঁ 7 দিনৰ ভিতৰত সৰ্পদংশনত মৃত্যু হ'ব। ৰজাই অভিশাপৰ পৰা হাত সাৰিবলৈ কি ব্যৱস্থা ল'লে? ৰজাই অভিশাপৰ পৰা হাত সাৰিবলৈ সাগৰৰ মাজত এটা সৰু থকা ঘৰ সজালে আৰু নিজে তাত থাকিবলৈ ল'লে। এজন পণ্ডিতে তেওঁৰ লগত কি বস্তু নিছিল, কি কাৰণে নিছিল? এজন পণ্ডিতে ৰজা পৰীক্ষিতক উপহাৰ হিচাপে দিবলৈ এটা ফল নিছিল, যাতে ৰজাৰ পৰা আৰু বেছি মূল্যৱান দান লাভ কৰিব পাৰে। পৰীক্ষিতে নিজকে অভিশাপ ভোগৰ পৰা ৰক্ষা কৰিব পাৰিলেনে? পৰীক্ষিতে নিজকে অভিশাপৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ৰজা পৰীক্ষিতৰ মৃত্যু কেনেকৈ হ'ল? আস্তিক মুনিয়ে ৰজা পৰীক্ষিতৰ 7 দিনৰ ভিতৰত সৰ্পদংশনত মৃত্যু হ'ব বুলি অভিশাপ দিছিল। তাৰ পৰা ৰক্ষা পাবলৈ ৰজাই সাগৰৰ মাজত এটা সৰু ঘৰ সাজি থাকিবলৈ ল'লে। তাত তেওঁ পুৰাণৰ পৰা সৎ আৰু মহৎ লোকৰ কাহিনী শুনি কটাইছিল। 7ম দিনাখন তেওঁৰ ওচৰলৈ কেইজনমান পুৰোহিত মূল্যৱান দান লোৱাৰ কাৰণে আহিছিল। তেওঁলোকৰ মাজৰ এজনে ৰজাক উপহাৰ হিচাপে দিবলৈ এটা ফল আনিছিল। সেই ফলটোৰ ভিতৰত সাপৰ দৰে তকচকে এটা সৰু কীটৰ ৰূপত আগৰে পৰাই সোমাই আছিল। যেতিয়া পুৰোহিতজনে ৰজাক ফলটো দিছিল, তেতিয়া তাৰ ভিতৰৰ পৰা কীটটো সাপৰ ৰূপ লৈ ফুচ ফুচ শব্দ কৰি ওলাই আহিল আৰু ৰজাক খুট মাৰিলে আৰু কেইমিনিটমানৰ ভিতৰতে ৰজা পৰীক্ষিতৰ মৃত্যু হ'ল। এই সাধুটোৰ পৰা কি শিকিলা? সৎ আৰু মহৎ লোকক কোনো অৱস্থাতে অৱজ্ঞা কৰা উচিত নহয়। এতিয়া আহিলোঁ অতিৰিক্ত প্ৰশ্ন উত্তৰলৈ। এইখিনি আগৰ যিখিনি আছিলে এইখিনি হ'ল অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এতিয়া তোমালোকৰ কাৰণে 3-4টা মই অতিৰিক্ত প্ৰশ্ন উলিয়াইছোঁ। পৰীক্ষিত কোন সাম্ৰাজ্যৰ ৰজা আছিল? কুৰু সাম্ৰাজ্যৰ। হৰিণাটো কেনেকুৱা আছিল? হৰিণাটো সোণবৰণীয়া আছিল। পৰীক্ষিতে খং কৰি সন্যাসীজনক কি কৰিছিল? ৰজা পৰীক্ষিতে খং কৰি ওচৰতে পৰি থকা মৰা সাপ এটা ধনুৰ কাঁড় এডালৰ আগটোৰে তুলি আনি সন্যাসীজনৰ ডিঙিত মেৰিয়াই দিছিল। সন্যাসীজনৰ পুত্ৰৰ নাম কি আছিল? আস্তিক। পুৰোহিতকেইজন ৰজাৰ ওচৰলৈ কিয় গৈছিল? পুৰোহিতকেইজন ৰজা পৰীক্ষিতৰ পৰা কিছু মূল্যৱান দান লোৱাৰ কাৰণে গৈছিল। এইখিনি আছিলে এই পাঠটোত থকা অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই অকণো লাভ হয় বুলি তোমালোকে ভাবা, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা। ধন্যবাদ।